যাক শিৱ বুলি কোৱা হয় সেই অভিব্যক্তি যাক আমি শিৱ বুলি কওঁ সেই আদিযোগীজন যাক আমি শিৱ বুলি কওঁ তেওঁৰ ওপৰত অসংখ্য বিপৰীতধৰ্মী গুণ আৰোপ কৰা হয় তেওঁ সম্পূৰ্ণৰূপে তপস্বী কিন্তু তেওঁ এজন পাৰিবাৰিক লোক তেওঁ নিচাত মাতাল কিন্তু সদায় ধ্যানমগ্ন অতি জাগ্ৰত এইদৰে আৰু বহুতো তেওঁ জগতৰ আটাইতকৈ সুন্দৰ প্ৰাণী একে সময়তে তেওঁ এক অতিমাত্ৰাৰ ভয়ংকৰ সকলো বিপৰীতধৰ্মী গুণ জীৱনৰ সকলোবোৰ কুৎসিত আৰু সুন্দৰ ৰূপ তেওঁৰ ওপৰত আৰোপ কৰা হৈছে গতিকে আপুনি তেওঁৰ যিকোনো এটা দিশ যদি ভাল পায় সেয়া সম্পূৰ্ণ সঠিক সোমাবলৈ এখন দুৱাৰেই যথেষ্ট আপুনি প্ৰতিখন দুৱাৰেদি প্ৰৱেশ কৰাৰ প্ৰয়োজন নাই এখন দুৱাৰেই যথেষ্ট মই ভাবোঁ তেওঁ উগ্ৰ আপুনি ভাবে তেওঁ শান্ত তাতে সমস্যা কি